নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আলোচনা কৰা বিষয়টো হৈছে MDC হিউমেনিটি এণ্ড ছ'চিয়েল ছায়েন্সৰ। মই আজি তোমালোকৰ সৈতে কিছুমান শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিছোঁ। তোমালোকৰ ফাইনেল এক্সামত কেনেধৰণৰ অৰ্থাৎ হিউমেনিটি এণ্ড ছ'চিয়েল ছায়েন্সৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আহিব সেই বিষয়ে আলোচনা কৰা হৈছে। তোমালোকৰ মই ভিডিঅ'টোৰ জৰিয়তে অৰ্থাৎ উক্ত ভিডিঅ'টোৰ জৰিয়তে যেনেধৰণৰ কুৱেশ্যন আলোচনা কৰিছোঁ সেনেধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালকৈ চাবা। তোমালোকৰ ইয়াৰ এই পাঠত MCN ৰোগৰ অধীনত কেনেধৰণৰ কাম দিয়া হয় এই বিষয়ে এটা বৰ্ণনা আছে। এইটো তোমালোকৰ ফাইনেল এক্সামত আহিবই, তোমালোকে এইটো ভালকৈ চাবা। তাৰপিছত তোমালোকৰ শিক্ষা অধিকাৰ আইনখন কেতিয়া বলং কৰিছিল এনেধৰণৰ কুৱেশ্যন আহিব। তোমালোকৰ অৰ্থাৎ যোনখন তোমালোকৰ হিউমেনিটি এণ্ড ছ'চিয়েল ছায়েন্স আছে এনেধৰণৰ কুৱেশ্যনবিলাকে আহিব। তাৰপিছত বাধ্যতামূলক শিক্ষা এনেধৰণৰ কুৱেশ্যন আহিব পাৰে। 2 মাৰ্কৰ কুৱেশ্যন হিচাপে আহিব পাৰে বাধ্যতামূলক শিক্ষা কাক বোলে বা বাধ্যতামূলক শিক্ষাৰ ওপৰত এটা চমু টোকা লিখা। MCN ৰোগৰ এটা বিষয়ে লিখা। MCN ৰোগৰ বিষয়ে চমুকৈ লিখা। এইটো কিন্তু তোমালোকৰ প্ৰশ্ন আহিবই। মেইনলি এইটো কুৱেশ্যন তোমালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। এইটো প্ৰশ্ন বহুত ধৰণৰ আছে অৰ্থাৎ MCN ৰোগৰ বিষয়ে বৰ্ণনা কৰা। তাৰপিছত সংবিধানৰ অৰ্থাৎ সংবিধান দেশৰ সাধাৰণ আশা আৰু আকাংক্ষাৰ কেন্দ্ৰবিন্দু এইটো ব্যাখ্যা কৰা। এনেধৰণৰ ব্যাখ্যা কৰা দুটামান আহিব তোমালোকৰ 3 মাৰ্কৰ বা 5 মাৰ্কৰ দিব। কিন্তু মই ইয়াত শ্বৰ্টভাৱে দিছোঁ তোমালোকৰ বাবে যাতে তোমালোকে সুন্দৰভাৱে লিখিব পাৰা আৰু এইখিনি লিখি কিনে তোমালোকে হয়তো 3 মাৰ্ক বা 4 মাৰ্ক পাবা। কিন্তু 5 মাৰ্কৰ বাবে অলপ দীঘলীয়াভাৱে লিখিব লাগিব। তাৰপাছত তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে লিখিত সংবিধান আৰু অলিখিত সংবিধান।